বন্ধুসকল নমস্কাৰ। আজি এটি দেশপ্ৰেমমূলক কাহিনী লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আশা কৰোঁ কাহিনীটি আপোনালোকে শেষলৈকে শুনিব। দুৰ্দান্ত সাহস আৰু ত্যাগৰ ছোৱালীজনী। ৪২ পুৱা জ্বলিলে তেজৰ জুই, শুদ্ধ জনদেৱতা জাগিলে ধৰ্ষিত দলিত আত্মা, জীৱা আছিল শুই। বিজুলী প্লাৱনে বিয়পি পৰিলে সেনানীৰ আহ্বান, পূবৰে পশ্চিমৰে ৰজন জনালে অগ্নিকবিৰ গান। তই হ সাজু হ নৱজৱান, হুংকাৰি উঠিল মুক্তি যুঁজাৰি, ওলাই আহিল অসমী গাভৰু, মৃত্যু বিজয়ী গাঁৱৰ জীয়ৰী দীপ্তি কনকলতা, লুইতৰ পাৰৰ ৰণৰংগিনী। স্বদেশ মুক্তিব্ৰতা, মুক্তি বিচৰা ভাৰতে আজি ধৰিছে নতুন গান, বিশ্বমেলত ঠাই বিচাৰিছে, জাগিছে দেশত প্ৰাণ। কনকলতা দুৰ্দান্ত সাহস আৰু ত্যাগৰ প্ৰতীক। জয়তে সুদীৰ্ঘকালৰ স্বাধীনতা আন্দোলনত শ্বহীদ হোৱা ভাৰতবৰ্ষৰ সকলো দেশভক্তলৈ আন্তৰিক শ্ৰদ্ধা নিবেদিলোঁ। এয়া সকলোৰে জ্ঞাত যে ভাৰতবৰ্ষৰ অগণন শ্বহীদৰ সুদীৰ্ঘ সূচীত অসমৰ অনেক সুসন্তানৰ নাম সোণাৰী আখৰেৰে লিখা হ'ল ভাৰত বুৰঞ্জীৰ পাতত। কনকলতা বৰুৱা, পিয়লি ফুকন, মণিৰাম দেৱান, কুশল কোঁৱৰ, মুকুন্দ কাকতি, ভোগেশ্বৰী ফুকননী, চন্দ্ৰপ্ৰভা শইকীয়ানী আৰু বহুতো দেশভক্ত বীৰ বীৰাংগনাৰ নাম সোঁৱৰিবই লাগিব। এইসকল অসাধাৰণ ব্যক্তিৰ মাজত কনকলতাৰ নাম বিশেষভাৱে উল্লেখযোগ্য। কনকলতাৰ দুৰ্বাৰ সাহস, মনোবল আৰু গভীৰ দেশপ্ৰেমৰ আদৰ্শই আজিও অসমবাসীৰ হৃদয়ত কনকলতাৰ নাম যুগমীয়া কৰি ৰাখিছে। কনকলতাৰ জন্ম হৈছিল বিখ্যাত দোলাকাষৰীয়া বংশৰ ঘৰত। কনকলতাৰ জন্ম 1924 চনৰ 22 ডিচেম্বৰত দৰং জিলাৰ গহপুৰ মৌজাৰ বৰঙাবাৰীত হয়। পিতৃৰ নাম আছিল কৃষ্ণকান্ত বৰুৱা আৰু মাতৃৰ নাম কনকেশ্বৰী বৰুৱা। ভায়েকৰ নাম ৰজনীকান্ত আৰু ভনীয়েকৰ নাম দেৱবালা। সৰুতে ঘাটমাৰা হোৱা কনকলতাহঁত ককা দেউতা আৰু খুৰাকহঁতৰ তত্বাৱধানত ডাঙৰ দীঘল হৈছিল। কনকলতাৰ বৰ বেছি শিক্ষা দীক্ষা নাছিল। তৃতীয়মানলৈকে পঢ়ি স্কুলীয়া শিক্ষা সাং কৰে। ভুই ৰোৱা, তাঁত বোৱা, ৰন্ধা বঢ়া আদি সকলো কামতে তেওঁ পাৰ্গত আছিল। কনকলতাৰ স্বভাৱ চৰিত্ৰ আৰু মাত কথা বৰ শুৱলা আছিল। সেয়া তেওঁৰ পৰিয়ালতে নহয়, ওচৰ চুবুৰীয়াৰো প্ৰিয় পাত্ৰ আছিল। 1942 চনৰ কথা। সেই সময়ত মহাত্মা গান্ধীৰ নেতৃত্বত সমগ্ৰ ভাৰততে স্বাধীনতা আন্দোলন আৰম্ভ হৈছিল। সেই আন্দোলনৰ ঢৌৱে কণমানি কনকলতাৰ হৃদয়তো দেশপ্ৰেমৰ ভাৱ জগাইছিল। কনকলতা পাট গাভৰু। সেইটো বছৰৰ 8 আগষ্টত মুম্বাইত বহা এখন সভাত গান্ধীজীয়ে ইংৰাজৰ ভাৰত ত্যাগ প্ৰস্তাৱ ঘোষণা কৰিলে। ফলত 9 আগষ্টত গান্ধীজীকে ধৰি বহুতো বিখ্যাত কংগ্ৰেছী নেতাক চৰকাৰে গ্ৰেপ্তাৰ কৰিলে। দেশজুৰি আন্দোলনৰ জোৱাৰ উঠিল। জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো ধৰ্মৰ লোক একত্ৰিত হৈ ইংৰাজৰ বিৰুদ্ধে থিয় দিলে। ইংৰাজ চৰকাৰে আন্দোলনৰ নেতা আৰু অংশগ্ৰহণকাৰীসকলক গ্ৰেপ্তাৰ কৰিলে। মুঠতে এক বৃহৎ আন্দোলন। অসমতো নেতৃস্থানীয় লোকসকল জেলত সোমাল। নিৰুপায় হৈ সাধাৰণ ৰাইজেই একোজন নতুন নেতাৰ অধীনত আন্দোলন চলোৱাৰ দায়িত্ব ল'লে। সেই সময়ত তেজপুৰত আন্দোলন চলাই নিয়াৰ দায়িত্ব লৈছিল জ্যোতিপ্ৰসাদ আগৰৱালাই। জিলাখনৰ হাজাৰ হাজাৰ মানুহে আন্দোলনত যোগ দিছিল। ইংৰাজে আন্দোলনকাৰীসকলৰ ওপৰত নানা অবৰ্ণনীয় অত্যাচাৰ চলালে, গ্ৰেপ্তাৰ কৰিলে। সেই সময়ত জিলাৰ কাছাৰী ঘৰ আৰু থানাত কংগ্ৰেছৰ পতাকা উত্তোলন কৰাৰ সিদ্ধান্ত লোৱা হ'ল। এই কামৰ বাবে স্বেচ্ছাসেৱক বাহিনী গঠন কৰা হ'ল। সেই স্বেচ্ছাসেৱক বাহিনীৰ পৰাই কৰিম বা মৰিম মন্ত্ৰৰে দীক্ষিত মৃত্যু বাহিনীও গঠন কৰা হ'ল। 18 বছৰীয়া কনকলতাই কাৰো বাধা নামানি সাহসেৰে মৃত্যু বাহিনীত যোগ দিলে। তেওঁৱে মৃত্যু বাহিনীৰ প্ৰথম নাৰী সদস্য। মা, সোনকালে ভাত দিয়া। অলপ ৰ'বাচোন, ইমান খৰধৰ কিয়? ৰ'বলৈ সময় নাই মা। আজিৰ পৰা দেশমাতৃক পৰাধীনতাৰ পোছাক খুলি স্বাধীনতাৰ মালা পিন্ধাই মুকলি ৰাখিম। সোনকালে দিয়া, এগৰা খাই লওঁ। উফ ৰাম, ইমান খৰখেদাকৈ ভাত খাব নাপায় নহয় আইজনী। ছোৱালী মানুহ, অলপ গহীন গম্ভীৰ হ'ব লাগে। কাইলৈ পৰহিলৈ তই এখন ঘৰৰ বোৱাৰী হবিগৈ। তাতো গৈ যদি এনেকৈ চঞ্চলকৈ খোৱা বোৱা কৰ, তেন্তে মানুহে তোক ঠাট্টা কৰিব। আৰু মানুহৰ এই ঠাট্টাৰ হাঁহিৰ হেঁচাই এদিন তোক পৰাধীনতাৰ কবলত পেলাব। এটা মিচিকিয়া হাঁহি মাৰি আইজনীয়ে মাকলৈ চাই ক'লে, সেইবোৰ বাদ দিয়া মা। পৰাধীনতাৰ কবলৰ পৰা স্বাধীনতা আনিবলৈ আমাৰ প্ৰস্তুতি চলাইছোঁ। আই, আমিনো ক'ত স্বাধীন হৈ আছোঁ? আমিতো আমাৰ ঘৰতেই পৰাধীন। আচলতে ভাত খাই সময় নষ্ট কৰাৰ মন মোৰ নাছিল বাবেহে খৰখেদাকৈ খালোঁ আই। সৌৱা শুনাচোন, কোনোবা জাতীয় দল সংগঠনে স্বাধীনতাৰ অধিকাৰ বিচাৰি চিঞৰি আহিছে। আই, ময়ো যাওঁ সেই সংগঠনৰ সদস্য হৈ স্বাধীনতাৰ সোৱাদ ল'বলৈ। হয়তো তোমাৰ এই চঞ্চল আইজনী আৰু ঘূৰি নাহিবও পাৰে। তুমি কিন্তু নাকান্দিবা দেই আই। তুমি মোৰ জন্মদাত্ৰী আই। কথাখিনি কৈ ছোৱালীজনীয়ে অলপ ৰৈ নাথাকি মাকক প্ৰণাম জনাই দৌৰি গৈ সংগঠনত যোগদান কৰিলে আইজনী।
জাতিৰ পিতাৰ আদৰ্শত অনুপ্ৰাণিত হৈ অসমীয়া ডেকা গাভৰুৰ সততা তথা সাহসেৰে সৃষ্টি হৈছিল সেই দল, যাৰ নাম আছিল মিত্ৰবাহিনী। আকাশ বতাহ চুমি যোৱা স্বাধীনতাৰ শ্লোগান কৰিম নহ'লে মৰিমে আৰু দুগুণে উৎসাহিত কৰিলে গাঁৱৰ মৰমৰ আইজনী। পুৰুষ মহিলা পৃথক পৃথক দুটা শাৰীত বিভক্ত হৈ হাতত তিৰংগা লৈ আগবাঢ়ি গ'ল। আইজনীয়ে মহিলাৰ শাৰীটোত প্ৰথমত থিয় হৈ তিৰংগা লৈ দল সংগঠনৰ লগতে সমস্বৰে চিঞৰি উঠিল, স্বাধীন আমাৰ জন্মৰ অধিকাৰ। সংগঠনৰ উদ্দেশ্য আছিল ব্ৰিটিছৰ কবলত থকা তেওঁলোকৰ কাষৰ সেই গহপুৰ থানাত আজি তিৰংগা উত্তোলন কৰি স্বাধীনতাৰ বতাহ বোৱাব সিহঁতে। মুক্ত আকাশৰ বুকুত উৰুৱাব তিৰংগা পতাকাখন। এইদৰে ভালেমান দূৰ যোৱাৰ পিছত তেওঁলোকে এখন চাহ বাগিচাৰ কাষত জিৰণি ল'লে। সংগঠনৰ এজন মুৰব্বীয়ে মহিলাসকলক তেওঁলোকৰ পিছৰ শাৰীটোত থিয় হ'বলৈ আদেশ দিলে, কাৰণ আগত ডাঙৰ বিপদ আছে। পিছে স্বাধীনতাৰ সোৱাদ ল'বলৈ বিচৰা আইজনীয়ে তেওঁৰ কথাত প্ৰত্যুত্তৰ দি ক'লে, আমি আগৰ শাৰীতে থাকিম, লাগিলে আমাৰ জীৱন শেষ হওক, দেশ মাতৃৰ বাবে তেজ দিম। আইজনীৰ এই কথাষাৰে দলৰ হাজাৰ হাজাৰ সদস্যক সত্যতাৰ পথত যুঁজাৰ যেন অস্ত্ৰহে দিলে। আৰু বেছি পলম নকৰি অসমীয়া ডেকা গাভৰুৰ দলটো এইবাৰ গহপুৰ থানাৰ অভিমুখে আগুৱাই গ'ল। আনফালে থানাৰ ভিতৰৰ পৰা বন্দুক লৈ হাফ পেণ্ট পিন্ধা এজাক পুলিচ গিৰিপ গাৰপকৈ ওলাই আহিল। হাতত তিৰংগা দেখি পুলিচৰ হাফ পেণ্ট পিন্ধা পুলিচৰ দলটোৱে ক'বলৈ ধৰিলে, খবৰদাৰ আৰু এখোজো আগুৱাই নাহিবা। আইজনীয়ে পুলিচ কেইজনক সিহঁতৰ মহান উদ্দেশ্যৰ কথা কোৱাত পুলিচে সিহঁতক বন্দুক টোৱাই ভয় দেখুৱাত, বন্দুকৰ গুলি দেখুৱাই লাভ নাই, আমাক স্বাধীনতা লাগে, লাগিলে আমি প্ৰাণ দিম, তথাপিও দেশ মাতৃক পৰাধীন হ'বলৈ নিদিওঁ। ন্যায় তথা সাহসক বুকুত বান্ধি এখন হাতত তিৰংগা লৈ আনখন হাতেৰে বন্দুকৰ নলি ঠেলি তাই চিঞৰি উঠিল, তহঁতে কেৱল আমাৰ শৰীৰটোকে হত্যা কৰিব পাৰিবি, আত্মাক হত্যা কৰিব নোৱাৰ, বুজিলি? খবৰদাৰ, খবৰদাৰ। পুলিচৰ কথালৈ আওকাণ কৰি ছোৱালীজনী আগুৱাই গৈ থাকিল। গুৰুম গুৰুম। তেনেতে হঠাৎ এক প্ৰচণ্ড শব্দত থানাৰ কাষৰ গছৰ ডালত জিৰণি লোৱা এজাক চৰাই ভয়ত উৰা মাৰিলে, আৰু সেয়া আছিল হাফ পেণ্ট পিন্ধা এজন পুলিচৰ বন্দুকৰ গুলীৰ শব্দ। যিটো গুলীয়ে গাঁৱৰ মৰমৰ সেই আইজনী বুকু ভেদি গ'ল। তেজেৰে ৰাঙলী হৈ শেষ উশাহলৈ তিৰংগাখনক খাবতি তাই মাটিত ঢলি পৰিল। স্বাধীনতাৰ গৰম বতাহজাকত মুহূৰ্ততে চিৰদিনৰ বাবে বিলীন হৈ গ'ল মাকৰ মৰমৰ আইজনী। তাই আৰু কেতিয়াও মাকৰ কাষলৈ গৈ অভিমান নকৰে, কেতিয়াও নকৰে। এইদৰে পল অনুপলকৈ দিন মাহ বাগৰি যেতিয়া বছৰ পাৰ হ'ল, গাঁৱৰ ৰাইজৰ সহযোগত স্বাধীন সংগ্ৰামী সংগঠনে আইজনীৰ প্ৰতিমূৰ্তি সাজি মালাৰ্পণ কৰিলে, আৰু প্ৰতিমূৰ্তিৰ তলত এচটা বগা শিলত সোণালী আখৰে লিখিলে, হে বীৰ সাহসী স্বাধীন সংগ্ৰামী আই কনকলতা বৰুৱা, তুমি অমৰ হোৱা, তুমি অমৰ হোৱা। বন্ধুসকল, আজি এই দেশপ্ৰেমমূলক কনকলতা বৰুৱাৰ কাহিনীটো শুনি কেনে পালে কমেণ্ট কৰি নিশ্চয় জনাব। যদি ভাল পালে তেনেহ'লে ভিডিঅ' এটি লাইক কৰি দিবলৈ নাপাহৰিব, আৰু চেনেলটো যদি প্ৰথম ভিজিট কৰিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব, নিতৌ এনেধৰণৰ কাহিনী পাই থাকিবলৈ। আজিলৈ আহোঁ, ধন্যবাদ, জয় অসম।